Hello dear friends, আজি মই লৈ আহিছোঁ ক্লাছ 11 ফিজিক্স চেপ্টাৰ 3 হৰলৈখিক গতি মোশন ইন এ ষ্ট্ৰেট লাইন। এই চেপ্টাৰৰ এনচিইআৰটিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিক প্লাছ এক্সাম্পল প্লাছ এক্সাৰচাইজ আলোচনা কৰা হ'ব। ভিডিঅ'টো শেষলৈ চাবা আৰু এইকেইটা টপিক আৰু এইকেইটা এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক যদি চোৱা ইয়াৰ পৰা 100% তোমালোকৰ বৰ্ড এক্সামত কমন পৰিব। ভিডিঅ'টো শেষলৈ চাবা। যে ফৰ বোথ এছামিছ এণ্ড ইংলিছ মিডিয়াম, এই ভিডিঅ'টো দুয়োটা মিডিয়ামৰ বাবে। এই ভিডিওটি স্পেশালি এইচএসসি or now ASSEB ডিভিজন 2 বোর্ড এক্সামৰ বাবে। আৰু এইটো চেপ্টাৰ 3 হৰলৈখিক গতি, এই চেপ্টাৰটো নিট আৰু জেডাবলি এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে ভেৰি ভেৰি ইম্পৰ্টেণ্ট। ফাৰ্ষ্ট অফ অল তোমালোকে টপিক কেইটা চোৱা। এইখিনি টপিক চালে তোমালোকৰ 100% ইয়াৰ পৰা কমন পৰিব। এইখিনি টপিক কেইটা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। ফাৰ্ষ্ট অফ অল তোমালোকে অৱকলজ আৰু অনুকলন, ডিফাৰেন্সিয়েশ্যন এণ্ড ইণ্টিগ্ৰেশ্যন, এই টপিকটো ভালকৈ চাবা। ইয়াৰে কনচেপ্ট যিখিনি আছে মানে তোমালোকৰ আগলৈ লাগি থাকিব আৰু যিকোনো কম্পিটিটিভ এক্সামত এই চেপ্টাৰটো মানে বহুত ভূমিকা ৰাখে। সেইকাৰণে তোমালোকে অৱকলজ আৰু অনুকলনৰ যিখিনি কনচেপ্ট আছে সেইখিনি তোমালোকে ভালকৈ মানে প্ৰিপেয়াৰ কৰিবা। বহুতো আছে এনেকুৱা ধৰণৰ ষ্টুডেণ্ট যে ফাৰ্ষ্ট ইয়েৰত মানে এডমিশ্যন ফাৰ্ষ্ট মানে কলেজত নাযায়, তেওঁলোকে খালি অৱকলজ আৰু অনুকলনৰ কনচেপ্টখিনি বহুতখিনি মানে তেওঁলোকে নাপায়। মই কম সেইখিনি ছাজেশ্যন কৰিম। তোমালোকে এই ডিফাৰেন্সিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন ভিডিঅ'খিনি তোমালোকে ইউটিউবৰ পৰা হ'লেও কভাৰ কৰি ল'বা। এইটো টপিক ভালকৈ চাবা। নেক্সট হ'ল ত্বৰণ এক্সেলাৰেশ্যন, এইটো চাবা, ইয়াৰ পৰা কুৱেশ্যন আহে। তাৰপিছত হ'ল এইটো হ'ল ভেৰি ভেৰি ইম্পৰ্টেণ্ট যে সুষম ত্বৰণযুক্ত গতিৰ সমীকৰণ, কাইনেমেটিক ইকুৱেশ্যন ফৰ ইউনিফৰ্মলি এক্সেলাৰেটেড মোশন। যে ইয়াৰে তিনিটা সূত্ৰ আছে, এই তিনিটা সূত্ৰ পাবা। এই তিনিটা সূত্ৰ তোমালোকে প্ৰুভ কৰিব লাগে আৰু ইয়াৰ পৰা বাৰে বাৰে মানে কুৱেশ্যন এটা হ'লেও সুধি থাকে, 3 মাৰ্কৰ কাৰণে মানে প্ৰুভ কৰিব লাগে। এই তিনিটা সূত্ৰ তোমালোকে প্ৰুভ কৰিবা। তাৰপিছত চাবা তোমালোকে যে বিভিন্ন প্ৰকাৰৰ লেগ গ্ৰাফ, ইয়াৰ পৰা তোমালোকে 1 মাৰ্কৰ কুৱেশ্যন বাৰে বাৰে সুধি থাকে আৰু 100% তোমালোকৰ আহিব। ইয়াত স্পেচিয়েলি তোমালোকে 3 প্ৰকাৰৰ গ্ৰাফ পাবা। এটা হ'ল ST মানে পজিশ্যন টাইম গ্ৰাফ, আৰু এটা হ'ল BT মানে ভেলোচিটি টাইম গ্ৰাফ, আৰু এটা হ'ল AT এক্সেলাৰেশ্যন টাইম গ্ৰাফ। 3 ধৰণৰ মানে গ্ৰাফ পাবা। BT লেগ MCQ 2025 আহিছিল ইয়াৰ পৰা যে BT লেগে মানে কি সূচায়, এনেকুৱা ধৰণৰ কুৱেশ্যন আহিছিল আৰু ইয়াৰ পৰা তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন 100% আহিব। ইয়াৰ পিছত হ'ল তোমালোকে যে নিউমেৰিকেল সলভ, নিউমেৰিকেল এই চেপ্টাৰৰ পৰা তোমালোকে নিউমেৰিকেল চাব লাগিব। যে চিম্পুল যিবিলাক নিউমেৰিকেল আছে সেইবিলাক চাব লাগিব। যে বেগ ওলোৱা, হৰণ ওলোৱা বা ত্বৰণ ওলোৱা, এইবিলাক তোমালোকৰ 1 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে বা 2 মাৰ্কৰ কুৱেশ্যন আহিব পাৰে। চিম্পুল নিউমেৰিকেল তোমালোকে চাবা। তাৰপিছত SBA মানে পজিশ্যন ভেলোচিটি এক্সেলাৰেশ্যন, ইয়াৰে মানে ফাৰ্ষ্ট অফ অল তোমালোকে ডিফাৰেন্সিয়েট কৰিব লাগে। মানে ছাপ'জ পজিশ্যন দিয়া আছে, আমাৰ ভেলোচিটি উলিয়াব লাগে, তেতিয়াহ'লে ডিফাৰেন্সিয়েশ্যন কৰিব লাগে, মানে ডিফাৰেন্সিয়েশ্যন আৰু ইণ্টিগ্ৰেশ্যন কৰিব লাগে। এনেকুৱা ধৰণৰ মানে নিউমেৰিকেল দিব, সেইখিনি তোমালোকে চাবা। এইখিনি যদি চোৱা মানে বৰ্ড এক্সামৰ বাবে এইখিনি চাফিচিয়েণ্ট। তাৰপিছত তোমালোকে যদি নিট বা জেডাবলি কাৰণে প্ৰিপাৰেশ্যন লৈ আছে তেতিয়াহ'লে এই চেপ্টাৰৰ কনচেপচুৱেল কুৱেশ্যন কিছুমান চাব লাগিব। কনচেপচুৱেল কুৱেশ্যন অলপ ডিপলি যাব লাগিব আৰু অলপ টাফ কুৱেশ্যন কৰিব লাগিব। আৰু মষ্ট ইম্পৰ্টেণ্ট হ'ল যে তোমালোকে এই চেপ্টাৰৰ যদিও এনচিইআৰটিৰ এক্সাম্পল আৰু এক্সাৰচাইজৰ কুৱেশ্যনবিলাক ইম্পৰ্টেণ্ট নহয়, তথাপি এইকেইটা চাব পাৰা। যে এনচিইআৰটিৰ এক্সাম্পল 1 আৰু 3 এই দুটা চাব পাৰা, আৰু এনচিইআৰটি এক্সাৰচাইজৰ 5, 15 আৰু 18 এই 3টা কুৱেশ্যন চাব পাৰা। ফাৰ্ষ্ট অফ অল তোমালোকে কি কৰিবা, এনচিইআৰটি টপিকখিনি কভাৰ কৰিবা। মই যিখিনি দিছোঁ ইয়াৰ পৰা মানে বাৰে বাৰে কুৱেশ্যন আহি থাকে বৰ্ড এক্সামত। স্পেচিয়েলি যিকেইটা সূত্ৰ আছে সেই সূত্ৰ 3টা প্ৰুফ আৰু গ্ৰাফৰ পৰা কুৱেশ্যন বাৰে বাৰে সুধি থাকে, আৰু চিম্পুল কেতিয়াবা নিউমেৰিকেল দিয়ে। সেইখিনি তোমালোকে মানে যদি পঢ়াই পাঠো সেইখিনি তোমালোকে মানে পাই যাবা যে কেনেকুৱা ধৰণৰ নিউমেৰিকেল আহে। ইয়াৰ আগত চেপ্টাৰ 2 ইউনিটছ এণ্ড মেজাৰমেণ্ট ইয়াৰে দিয়া হৈছে, সেইটো ভিডিঅ'ৰ লিংক ডিছক্ৰিপশ্যনত দিয়া থাকিব, গৈ চাই ল'বা। ভিডিঅ'টো কেনে পালা কমেণ্ট কৰি জনাবা। যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। এই চেনেলত ক্লাছ 11 আৰু 12 মানে ভিডিঅ'বিলাক দিয়া হয়, চেপ্টাৰ ৱাইজ ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু বায়'লজি আৰু এছামিছৰ নোটছবিলাক দিয়া হয়। তোমালোকে যদি এছামিছ মিডিয়ামৰ হোৱা তেতিয়াহ'লে তোমালোকে এই চেনেলটো বহুত হেল্প কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টো যিমান পাৰা লাইক কৰি দিয়া। থেংক ইউ অল অফ ইউ।